মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইবাৰ গ্ৰামাৰ এণ্ড ইউজেজৰ ভিৰ এক্সাম্পলছ আৰু এক্টিভিটিজ 3টো সমাধান কৰিম। ইয়াত দিয়া আছে uses of has and have as main verbs. মেইন ভাৰ্ব হিচাপে have আৰু hasক কেনেকৈ ব্যৱহাৰ কৰা হয় তলত কেইটামান এক্সাম্পলো দিছে, ইয়াত আমি ধুনীয়াকৈ বুজি পাম। আৰু have আৰু has অক্সিলাৰী ভাৰ্বো হয়, অৰ্থাৎ হেল্পিং ভাৰ্বো হয়। যদি তোমালোকে টেন্স পঢ়িছা, মই যি কৈছোঁ তোমালোকে নিশ্চয় ধৰিব পাৰিছা। আৰু কোনোবাই যদি আজিলৈকে টেন্সৰ বিষয়ে পঢ়া নাই বা নাজানে, চ' তেনেহ'লে অলপ ডিফিকাল্ট লাগিব, খেলিমেলি লাগিব পাৰে। কিন্তু তলত মই যিবিলাক এই চেণ্টেন্স দিয়া আছে এক্সাম্পলছত, চ' সেইবিলাকক সহজভাৱে বুজাই যাবলৈ চেষ্টা কৰিম যাতে তোমালোকে বুজি পোৱা। আৰু যদি টেন্সৰ বিষয়ে জানিব বিচৰা, টেন্স কাক বোলে আৰু ই কেই প্ৰকাৰৰ, আৰু টেন্স অনুসৰি হেল্পিং ভাৰ্ববিলাকনো কি কি বা অক্সিলাৰী ভাৰ্ববিলাকনো কি কি, সেয়া যদি জানিব বিচৰা, চ' মই তলত ডেছক্ৰিপশ্যনত দি দিম এই ভিডিঅ'টোৰ, তোমালোকে তলত গৈ চাই ল'লে ধুনীয়াকৈ বুজি পাবা। আৰু এই হেজ আৰু হেভটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হেল্পিং ভাৰ্ব হিচাপে ব্যৱহাৰ হয়। চ' আমি ইয়াতে হেভ আৰু হেজক মেইন ভাৰ্ব হিচাপেনো কেনেকৈ ব্যৱহাৰ হয় এয়া চাম। এক্সাম্পল কেইটা চাইছোঁ। ইয়াত দিয়া আছে হি হেজ এ পেট ডগ। তাৰ এটা পেট ডগ আছে, মানে পোহনীয়া কুকুৰ এটা আছে। চ' ইয়াত হি লগত হেজ লাগিছে। ছাবজেক্ট অনুসৰি হেভ আৰু হেজ কেইটা বহিব। কি কৈছোঁ? ছাবজেক্ট অনুসৰি হেভ আৰু হেজ কেইটা বহিব। আৰু ছাবজেক্ট মানেনো কি? যি হি, চি, দে বা কাৰোবাৰ নাম হ'ব পাৰে, অসীম, ৰাহুল বা কোনোবা ছোৱালী, ইয়াতে দিয়া আছে বিৰিনা, তেনেকৈ হ'ব পাৰে। চ' সেইবিলাকো ছাবজেক্ট হ'ব। চ' ছাবজেক্ট অনুসৰি একৰ্ডিং টু দ্য ছাবজেক্ট কি হ'ব? এই যি হেভ আৰু হেজ এইকেইটা বহিব। আৰু হেভ ক'ত বহিব আৰু হেজ ক'ত বহিব? হেজ তাতে বহাব লাগিব যি থাৰ্ড পাৰ্চন হ'ব আৰু ছিংগুলাৰো হ'ব। যেনেকৈ হিটো কি হয়? থাৰ্ড পাৰ্চনো হয়। হি বুলি ক'লে সি, মই নহয় বা তুমিও নহয়, কোন হয়? সি, বেলেগ এজন ব্যক্তিৰ কথা কৈছোঁ। চি বুলি ক'লেও তেনেকৈ থাৰ্ড পাৰ্চনে হয়। তাৰপিছত দে বুলি ক'লেও কিন্তু কি হয়? থাৰ্ড পাৰ্চনে হয়, সিহঁতে। মই নহয়, মই যাক কৈ থাকিম সিও নহয়, যাৰ বিষয়ে কৈ থাকিম সিহঁতে হয়। চ' ইয়াত চি, হি, দে এইবিলাক কি হয়? আৰু কাৰোবাৰ নাম হ'লেও থাৰ্ড পাৰ্চন হ'ব। থাৰ্ড পাৰ্চন হ'লেও নহ'ব, ছিংগুলাৰ হ'ব লাগিব, মানে অকলে হ'ব লাগিব। যেনেকৈ হি মানে কি হ'ব? সি, চ' অকলে থাকিব। চি মানেও অকলে থাকিব। কিন্তু দে হ'লে কি হ'ব? দে হ'লে এটাতকৈ বেছি থাকিব, সিহঁতে হ'ব ন। চ' থাৰ্ড পাৰ্চন হ'লেও কিন্তু তাত কি হৈ যাব? প্লুৰেল হৈ যাব সি। চ' এটাতকৈ বেছি থাকিব, সেইকাৰণে তাত হেজ লগাব নোৱাৰোঁ। যেতিয়া থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ নম্বৰ হ'ব, মানে মই সেইটো ক'ব বিচাৰিছোঁ যে তাত কি হ'ব? হেজটো লাগি যাব। বাকী সকলোৰে লগত হেভ লগাব পাৰা। চ' প্ৰথমটো এক্সাম্পল কি দিছিলে? হি হেজ এ পেট ডগ। তাৰ এটা পোহনীয়া কুকুৰ আছে। চ' হিৰ পাছত হেজ লাগিছে। হিটো কি হয়? থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ নম্বৰ হয়, সেইকাৰণে লাগিছে ইয়াত। তাৰপিছত দে হেভ এ ৰেড কাৰ। সিহঁতৰ এখন কি আছে? ৰেড কাৰ আছে, ৰঙা কাৰ আছে। চ' দেৰ পিছত কি লাগিছে? হেভ লাগিছে। দেটোতো থাৰ্ড পাৰ্চন কিন্তু ছিংগুলাৰ নহয়, সেইকাৰণে হেভ লাগিছে। থাৰ্ড পাৰ্চনো হ'ব লাগিব, লগতে ছিংগুলাৰো হ'ব লাগিব। যেনেকৈ হিটো আছিলে থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ। চ' বিৰিনা কাৰোবাৰ নাম হয়, ই থাৰ্ড পাৰ্চনে হয় কিন্তু ছিংগুলাৰ, এজনৰে কথা কৈছে। বিৰিনা এজনী ছোৱালীৰে নাম, কোনোবা এজনী ছোৱালীৰ নাম। বিৰিনা হেজ এ বিউটিফুল ফ্ৰক। তাৰ এটা কি আছে? ধুনীয়া ফ্ৰক আছে। চ' বিৰিনা থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ হয়, সেইকাৰণে হেজ লাগিলে। তাৰপিছত আই হেভ এ ব্ৰদাৰ। মোৰ এটা কি আছে? ব্ৰদাৰ আছে। আইটোতো ছিংগুলাৰে হয় কিন্তু থাৰ্ড পাৰ্চন নহয়, সেইকাৰণে আইৰ লগত হেভ লাগিছে। তাৰপিছত ইউ হেভ এ ছিষ্টাৰ। তোমাৰ এজনী কি আছে? ছিষ্টাৰ আছে। চ' ইউৰ লগত কি লাগিছে? হেভ লাগিছে। ইউৰ লগত কি লাগিছে? হেভ লাগিছে। আৰু ইউৰ লগত হেভ লাগিব সদায়, সেইটো মনত ৰাখিবা। তাৰপিছত উই হেভ এ বিউটিফুল বিল্ডিং। আমাৰ এখন ধুনীয়া বিল্ডিং আছে বুলি কৈছে। চ' উই লগত হেভ লাগিছে। উইটো ফাৰ্ষ্ট পাৰ্চন হয় আৰু প্লুৰেলো হয়। উই মানে আমি। চ' সেইকাৰণে ইয়াত হেভ লাগিছে। মই কি কৈছিলোঁ? থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ হ'ব লাগিব, তেতিয়াহে হেজ লাগিব। বাকীখিনিৰ লগত হেভ লগাব পাৰা।
দ্য কেট হেজ এ ব্ৰকেন লেগ মেকুৰীটোৰ এটা কি আছে ভঙা ভৰি আছে চ' দ্য কেট মানে এটা মেকুৰী হয়নে সেইকাৰণে কি লাগিছে ইয়াত হেজ লাগিছে থাৰ্ড পাৰ্চন হয় আৰু ছিংগুলাৰ হয় দিছ ট্ৰী হেজ মেনি ব্ৰাঞ্চেছ এইটো গছৰ বহুত ডাল আছে গছ এটাই হয় সেইকাৰণে ইয়াত হেজ লাগিছে দ্য বয়জ হেভ এ ভলীবল ল'ৰাবিলাকৰ এটা ভলীবল আছে চ' দ্য বয়ৰ লগত এছ এটা আছে বয়জ মানে এটাতকৈ বেছি ল'ৰা আছে সেইকাৰণে ইয়াত কি লাগিছে হেভ লাগিছে যদি দ্য বয় হ'লে হয় ইয়াত হেজ লাগিলে হয় তাৰপিছত দ্য গাৰ্লছ হেভ 3 ভায়লিনছ ছোৱালীবিলাকৰ কি আছে 3টা ভায়লিনছ আছে চ' ইয়াত দ্য গাৰ্লছ বুলি কৈছে এজনতকৈ বেছি ছোৱালী আছে সেইকাৰণে কি হৈছে ইয়াত হেভ লাগিছে চ' এক্টিভিটি 3টো চাওঁ আহা এবাৰ ফিল ইন দ্য ব্লেংকছ উইথ হেজ অৰ হেভ হেজ আৰু হেভৰে ফিল আপ কৰিব দিছে চ' এটোত কি দিয়া আছে মাই মাদাৰ মোৰ মা এজনীয়ে সেইকাৰণে ইয়াত কি লাগিব হেজ লাগিব মাই মাদাৰ হেজ দ্য নভেল নেম ডেভিড কপাৰফিল্ড বাই চাৰ্লেছ ডিকেন্স তাৰপিছত বিটো চাওঁ আহা জ্যোতিকা এজনীয়ে হয় এজনী ছোৱালী হয় থাৰ্ড পাৰ্চন হয় আৰু ছিংগুলাৰো হয় সেইকাৰণে ইয়াত হেজ লাগিব জ্যোতিকা হেজ এ কষ্টলি ৱাটচ জ্যোতিকাৰ এটা দামী ঘড়ী আছে তাৰপিছত চিটো হিজ ব্ৰাদাৰ্ছ তাৰ ব্ৰাদাৰ্ছ মানে এটাতকৈ বহুত ককাইক আছে ইয়াত কি হ'ব সেইকাৰণে হেভ হ'ব হিজ ব্ৰাদাৰ্ছ হেভ ছেভাৰেল ইণ্টাৰেষ্টিং ষ্টৰি বুকছ মানে চেণ্টেন্সটো অৰ্থ এনেকৈ ওলাব তাৰ ককাইকবিলাকৰ কি আছে বহুত ইণ্টাৰেষ্টিং ষ্টৰি বুকছ আছে তাৰপিছত ডিটো চাওঁ আহা দ্য বেবিজ ইয়াত বেবী এটা নহয় ইয়াত বেবিজ এটাতকৈ বেছি হৈ গ'ল থাৰ্ড পাৰ্চন হ'লেও এইটো ছিংগুলাৰ নহয় সেইকাৰণে কি হ'ব দ্য বেবিজ হেভ কালাৰফুল চুৱেটাৰ্ছ যিবিলাক বেবিজ আছে সিহঁতৰ কি আছে কালাৰফুল চুৱেটাৰ্ছ আছে মানে বিভিন্ন ৰঙৰ চুৱেটাৰ্ছ আছে তাৰপিছত ইটো ডেটো কি হয় প্লুৰেল হয় এইটো থাৰ্ড পাৰ্চন হ'লেও কি হয় প্লুৰেল এটাতকৈ বেছি ডে মানে সিহঁতে চ' ডে লগত হেভ লাগিব দে হেভ এ নাইচ কালেকশ্যন অফ শ্বৰ্ট ষ্টৰিজ এনেকৈ হ'ব তাৰপিছত এফটো মিষ্টাৰ নাৰেন কালিতা এজনেই মানুহ হয় নামটো দীঘল হ'লে কি হ'ব মানুহটো এজনেই সেইকাৰণে ইয়াত কি হ'ব হেছে বহিব মিষ্টাৰ নৰেন কলিতা হেজ এ মটৰচাইকেল মিষ্টাৰ নৰেন কলিতাৰ এখন মটৰচাইকেল আছে তাৰপিছত যিটো দ্য চাইল্ড মানে এজনেই আৰু চাইল্ডৰ প্লুৰেল ফৰ্মটো হ'ব কি চিলড্ৰেন চিলড্ৰেনত এজনতকৈ বেছি থাকে ইয়াত চাইল্ড মানে এজনেই দ্য চাইল্ড হেজ এ লাভলি ডল তো চাইল্ডটোৰ কি আছে এটা ধুনীয়া ডল আছে পুতলা তাৰপিছত এইজটো হাৰ তাইৰ পেৰেণ্টছ মানে প্লুৰেল হৈ যাব এটাতকৈ বেছি থাকিব তো কি হ'ব এটাতকৈ বেছি থাকিলে হেভ লাগি যাব হাৰ পেৰেণ্টছ হেভ এন অল্ড কাৰ এনেকৈ হ'ব তাৰপিছত আইটো দিছ চিলড্ৰেন এইবিলাক চিলড্ৰেন মানে এটাতকৈ বেছি বুজাব ইয়াতে দিছ চিলড্ৰেন হেভ 5 বলছ তো চিলড্ৰেন বহুত আছে প্লুৰেল হয় সেইকাৰণে ইয়াত কি লাগিছে হেভ লাগিছে হেজ নবহিলে দিছ চিলড্ৰেন হেভ 5 বলছ এই চিলড্ৰেনবোৰৰ কি আছে 5টা বলছ আছে তাৰপিছত যেটো দ্য বয় এটা ল'ৰা হয় প্লুৰেল নহয় ছিংগুলাৰ হয় আৰু থাৰ্ড পাৰ্চনো হয় সেইকাৰণে ইয়াত কি হ'ব হেজ এ বাইচাইকেল এনেকৈ হৈ যাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ বাকী থকাবোৰ মই নেক্সট ভিডিঅ'টোত সমাধান কৰি দিম আৰু এতিয়ালৈকে যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা আজিলৈ এৰিছোঁ ধন্যবাদ